আজিৰ পৰা দেশত বলবৎ হল নতুন আইন আৰু এতিয়া বাল্য বিবাহ সন্দৰ্ভত হ'ব কেইবাটাও কঠোৰ নিয়ম আৰু নিয়ম ভংগ কৰিলে পৰিব লাগিব বিপদত এই সন্দৰ্ভত সংবাদমেল যোগে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে মুহূৰ্তৰ সবিশেষ আজিৰ পৰা দেশত আহি গল নতুন নিয়ম আজিৰ পৰা দেশত বলবৎ কৰা হৈছে নতুন নিয়ম তিনিখনকৈ নতুন আইন বলবৎ কৰা হৈছে আৰু নতুন আইন অনুসৰি বাল্য বিবাহক লৈ আহি গল কঠোৰ নিয়ম আৰু এই নতুন আইন অনুসৰি এতিয়া বাল্য বিবাহক লৈ কেইবাটাও কঠোৰ নিয়ম জাৰি কৰা হৈছে 18 বছৰ বয়সৰ তলৰ কিশোৰীক এতিয়া কোনো কাৰণতে বিয়া কৰাব নোৱাৰিব অনুমতি সাপেক্ষেও আনকি স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব আৰু নতুন আইন অনুসৰি এই নিয়মসমূহ জাৰি কৰা হৈছে অনুমতি সাপেক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও এতিয়াৰ পৰা ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হ'ব আৰু এই সন্দৰ্ভত সংবাদমেল যোগে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু আজিৰ পৰা দেশত নতুন আইন বলবৎ হৈছে আৰু সেই যি নতুন আইন অনুসৰি এতিয়া কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে নতুন আইন অনুসৰি বাল্য বিবাহক লৈ এতিয়া কঠোৰ নিয়ম জাৰি কৰা হৈছে আৰু কঠোৰ নিয়ম এই যি নিয়ম জাৰি কৰিছে বাল্য বিবাহ সন্দৰ্ভত এই নিয়ম ভংগ কৰিলে কিন্তু বিপদত পৰিব লাগিব এতিয়াৰে পৰা কোনো কাৰণতে 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিয়া কৰাব নোৱাৰিব যদিহে কেনেবাকৈ 18 বছৰৰ তলৰ কিশোৰীক বিয়া কৰায় তেন্তে বিয়া কৰালে কিন্তু বিপদত পৰিব লাগিব অনুমতি সাপেক্ষেও আনকি 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব যদিহে অনুমতিও থাকে কিশোৰীগৰাকীৰ সেই অনুমতি থাকিলেও কিন্তু অনুমতি সাপেক্ষেও কোনো কাৰণতে 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব আনহাতে 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক যদিহে কৰে তেন্তে এতিয়াৰ পৰা ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব মুঠৰ ওপৰত 18 বছৰৰ কিশোৰীৰ এতিয়া বিয়া কৰাব নোৱাৰিব আৰু অনুমতি সাপেক্ষেও 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব এনে কৰিলেই কিন্তু ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব অনুমতি সাপেক্ষে যদিও শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হ'ব গতিকে এনে কাম কৰিলে এতিয়াৰে পৰা বিপদ হৈ পৰিব নিশ্চিত যিহেতু আইপিচি ধাৰা এতিয়া উকলিল আৰু এতিয়া আজিৰে পৰা যিহেতু নতুন আইন বলবৎ হৈছে দেশত আৰু এই নতুন আইন অনুসৰিয়ে এতিয়া এদৰে কঠোৰ নিয়ম বলবৎ কৰা হৈছে আৰু এই কঠোৰ নিয়ম অনুসৰি 18 বছৰ বয়সৰ তলৰ যিসকল কিশোৰী থাকিব এই কিশোৰীক এতিয়া কোনো পধ্যে বিয়া কৰাব নোৱাৰিব আনকি সেই কিশোৰীগৰাকীৰ অনুমতি থাকিলেও অনুমতি সাপেক্ষেও কিন্তু কিশোৰীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব আৰু কোনো কাৰণত যদি 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰে তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব বা ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হ'ব আৰু এনে কৰিলে কিন্তু এতিয়া বিপদ নিশ্চিত হৈ পৰিব সংবাদমেল যোগে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো আৰু আজিৰ পৰা যেহেতু এইদৰে নতুন নিয়ম জাৰি কৰা হৈছে 18 বছৰৰ যি কিশোৰী আছে সেই কিশোৰীৰ লগত এতিয়াৰ পৰা শাৰীৰিক সম্পৰ্ক কৰিলে যিহেতু ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব বুলি কোৱা হৈছে আৰু এই নতুন আইন এতিয়া কোনেও ভংগ কৰিব নোৱাৰিব যদিহে কোনোৱে এই নতুন আইন ভংগ কৰিলে কিন্তু কঠোৰ শাস্তি বিহিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে আমি সেয়া শুনাবলৈ চেষ্টা কৰিম যিহেতু নতুন আইন এতিয়া এইদৰে বলবৎ কৰা হৈছে আৰু আজিৰ পৰা যিহেতু দেশত এই নতুন আইন বলবৎ হৈছে আৰু এই নতুন আইন অনুসৰি যিহেতু এতিয়া এইদৰে নতুন নিয়ম কঠোৰ নিয়ম বলবৎ কৰা হৈছে আৰু এই কঠোৰ নিয়ম এতিয়া কোনো কাৰণতে ভংগ কৰিব নোৱাৰিব যেহেতু এনেধৰণৰ ঘটনা হোৱা দেখিবলৈ পোৱা যায় বা এনেধৰণৰ বাল্য বিবাহৰ ঘটনা হোৱাও দেখিবলৈ পোৱা যায় বা বাল্য বিবাহক লৈ ইয়াৰ পূৰ্বে যিহেতু ৰাজ্যত এনেধৰণৰ অভিযান চলা দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়াৰ পৰা যিহেতু এই নতুন আইন বলবৎ হৈছে গতিকে নতুন আইনৰ অনুসৰি কিন্তু অপৰাধীৰ এতিয়াৰ পৰা নিস্তাৰ নাই আৰু এই যি নতুন নিয়ম কঠোৰ নিয়ম বলবৎ কৰা হৈছে সেই নিয়ম কোনো কাৰণত যদি কোনোবাই ভংগ কৰিলে কিন্তু এতিয়াৰে পৰা বিপদ নিশ্চিত হৈ পৰিব যিহেতু আজি সংবাদমেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই নতুন আইন অনুসৰি যিহেতু এতিয়া বাল্য বিবাহক লৈ এইদৰে কঠোৰ নিয়ম জাৰি কৰা হৈছে আৰু এই কঠোৰ নিয়ম অনুসৰি 18 বছৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কোনো কাৰণতে স্থাপন কৰিব নোৱাৰিব আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব আৰু যদিহে কোনোৱে আইন ভংগ কৰিলে কিন্তু কঠোৰ শাস্তি বিহা হ'ব গতিকে আনকি অনুমতি সাপেক্ষে 18 বছৰৰ বয়সৰ কিশোৰীৰ লগত বা বয়সৰ তলৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব অনুমতি সাপেক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হ'ব
চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে, যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ, আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে, সবচে ডাঙৰ কথা যে উইথ কনচেণ্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে, তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুভড। যে 18 বছৰ আপুনি 16ত বিয়া কৰালে, 12 বছৰত বিয়া কৰালে, 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে। আৰু যিহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে, দিছ হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম। আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনচেনচুৱেল ইণ্টাৰকোৰ্স ইজ ইকুইভেলেণ্ট টু ৰেপ। অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনচেণ্টটো যদি আমি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰোঁ, it will be considered as rape and it will be punishable as offense of rape. গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব, আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম। সাফিচিয়েণ্ট টু সে ডেট এতিয়া মই বিয়া কৰাব পাৰোঁ, কিবা কাৰণত বিয়া হ'ল ঘটনাচক্ৰ, কিন্তু মই ইণ্টাৰকোৰ্স কৰিব নোৱাৰোঁ। গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰৰ তলততো প্ৰহিবিটেড আছে, পানিছমেণ্ট কম আছিলে 3-4 years। কিন্তু যেতিয়াই আপুনি চাইল্ড মেৰেজ উইথ সেক্সুৱেল ইণ্টাৰকোৰ্স, ইট উইল বিকাম এ ৰেপ। ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিব। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে, যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ, আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে